তোমালোকল আপোনালোকে সকলোৱে জানে যে এনইপি 2020 আধাৰত বৰ্তমান 2023 পৰা বিএড সমূহ 4 বছৰীয়া পাঠ্যক্ৰম আইটিইপি অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিএড পাঠ্যক্ৰম আগবঢ়াই আছে আৰু এই 4 বছৰীয়া বিএড পাঠ্যক্ৰম অসমত বৰ্তমানলৈকে কেৱল 4খন ইনষ্টিটিউচনতহে আপোনালোকে পঢ়িব পাৰিছিল আৰু সেই কেইখন আছিল বাহনা কলেজ যেটো জোৰহাটত আছে সাইদুৱাৰ কলেজ যেটো গহপুৰ সাইডত আছে আৰু নৰ্থ লখিমপুৰ কলেজ লখিমপুৰত আছে আৰু ত্যাগপুৰ হেমচন্দ্ৰ বৰুৱা কলেজ যেটো জামুগুৰিহাট শোণিতপুৰ ডিস্ট্ৰিক্টত আছে এই 4খন ইনষ্টিটিউচন কেৱল এই আইটিইপি কোৰ্সটো পঢ়িব পাৰিছিল কিন্তু সদ্যহতে এনচিটিইয়ে পুনৰ অসমৰ কাৰণে 4খন ইনষ্টিটিউচন এপ্ৰুভ কৰিছে আৰু সেই 4খন ইনষ্টিটিউচন কোন কেইখন হয় আৰু সেই কেইখন কোনবোৰ ডিস্ট্ৰিক্টত আছে সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল যেটো সময়ত আইটিইপি অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ ৰাইজ হৈ আছে ঠিক হেতু সময়তে অসমৰ কাৰণে পুনৰ 4খন ইনষ্টিটিউচন এপ্ৰুভ কৰাটো শিক্ষাৰ্থী তথা আমাৰ কাৰণে বহুত ভাল কথা যাতে শিক্ষাৰ্থীসকল অহা 2025 শিক্ষাবৰ্ষৰ পৰা তেওঁলোকে এই 4খন ইনষ্টিটিউচনতো আপোনালোকে আইটিইপি অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম পঢ়িব পাৰিব তো বন্ধুসকল তেতিয়ালে আমি বলক স্ক্ৰিনত আমি জানিলো সেই কেইখন ইনষ্টিটিউচনৰ নামসমূহ তো বন্ধুসকল তেতিয়ালে এটো দা সেন্টিনেলৰ নিউজ হয় আৰু ইয়াত তেওঁলোকে কৈছে যে আসাম NCTE approves 4 new colleges for BEd Bachelor of Education. The National Council for Teacher Education NCTE has approved 4 more colleges for 4-year BEd Bachelor of Education course. অর্থাৎ 4-year BEd এর কারণে যেটো ITEP কোর্স সেই 4 বছৰীয়া ITEP কোর্সৰ কাৰণে নতুনকৈ 4খন ইনষ্টিটিউচনক এপ্ৰুভ কৰিছে আৰু সেই কেইখন ইনষ্টিটিউচনৰ বিষয়ে আমি এতিয়া জানিম তো বন্ধুসকল এইটো হৈছে নিউজটো এই নিউজটোত কৈছে যে The National Council for Teacher Education has approved 4 more colleges for 4-year BEd Bachelor of Education course. Education Minister Ronoজ Pegu gave this information in his social media handle X, যেটো টুইটাৰত দিছে টুইট কৰি তো I am happy to share that the Eastern Regional Committee ERC of the National Council for Teacher Education has approved 4 more colleges in Assam for the integrated teacher education program that is ITEP offering 4-year BEd courses. The approved colleges are 1. ADP College. তো বন্ধুসকল ADP College অর্থাৎ আনন্দৰাম ঢেকিয়াল ফুকন কলেজ যেটো নগাঁও ডিস্ট্ৰিক্টৰ হাৰ্টত আছে তো উইথ নগাঁও BEd কলেজ অৰ্থাৎ নগাঁও BEd কলেজৰ সৈতে তেওঁলোকে কাম কৰিব সো আপোনালোকে অহা বছৰ 2025-26 শিক্ষাবৰ্ষৰ পৰা আপোনালোকে ADP কলেজতো এই 4 বছৰীয়া আইটিইপি কোর্স কৰিব পাৰিব নেক্সট আহি গল ৰঙাপাৰা কলেজ যেটো তেজপুৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আছে আৰু এই ৰঙাপাৰাৰ কলেজখন তেজপুৰ বিএড কলেজৰ সৈতে তেওঁলোকে এমেলগেমেট হৈ পেলাই কাম কৰিব নেক্সট 3 নম্বৰ ইনষ্টিটিউচনখন হৈছে গলাঘাট কমাৰ্চ কলেজ যেটো গলাঘাট ডিস্ট্ৰিক্টত আছে আৰু এইখন ইনষ্টিটিউচনে গলাঘাট বিএড কলেজৰ লগত তেওঁলোকে এমেলগেমেশন হিচাপে কাম কৰি পেলাই তেওঁলোকে এই কোর্সটো আগবঢ়াব আৰু হেখৰটো 4 নম্বৰ ইনষ্টিটিউচন হৈছে ঢকুৱাখানা কলেজ যেটো লখিমপুৰ ডিস্ট্ৰিক্টত আছে তো বন্ধুসকল তেতিয়ালে লখিমপুৰ বাহিৰ কাৰণে আৰু ভাল কথা কাৰণ লখিমপুৰত অলৰেডি আপোনালোকৰ নৰ্থ লখিমপুৰ কলেজত এই আইটিইপি কোর্স আছে এগেইন আকৌ ঢকুৱাখানা কলেজতো দিছে তো লখিমপুৰ বাহি তথা তাৰ ওচৰে পাজৰে যিবোৰ ডিস্ট্ৰিক্ট আছে সেই শিক্ষাৰ্থীসকলৰ কাৰণে এটো ভাল হ'ব নেক্সট তো বন্ধুসকল আমি যদি চাও লাষ্ট ইয়াৰ বাহনা কলেজত আপোনালোকে পঢ়িব পাৰিছিল নৰ্থ লখিমপুৰ কলেজত পঢ়িব পাৰিছিল সাইদুৱাৰ কলেজত পঢ়িব পাৰিছিল আৰু ত্যাগবীৰ হেমবৰুৱা কলেজত আপোনালোকে এই 4 বছৰীয়া আইটিইপি কোৰ্সটো পঢ়িব পাৰিছিল তো বন্ধুসকল তেতিয়ালে এই নতুন 4খন ইনষ্টিটিউচনতো আপোনালোকে অহা বছৰৰ পৰা আইটিইপি কোৰ্স কৰিব পাৰিব এডিপি ক্ৰমে এডিপি কলেজ ৰঙাপাৰা কলেজ গলাঘাট কমাৰ্চ কলেজ আৰু ঢকুৱাখানা কলেজ তো বন্ধুসকল তেতিয়ালে এই কেইখন ডিস্ট্ৰিক্টত বা এই কেইখন ইনষ্টিটিউচনত আপোনালোকে অহা বছৰৰ পৰা পঢ়িব পাৰিব তো বন্ধুসকল আইটিইপি লগত জড়িত যিমানবোৰ তথ্য আছে মই আগৰ ভিডিঅ'বিলাকত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়ালে কমেন্ট সেকশনত কমেন্ট কৰিব তো বন্ধুসকল তেতিয়ালে এইটো আছিল আজি ভিডিঅ' আশা কৰিছো আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে কোন কেইখন ইনষ্টিটিউচনে অহা 2025 পৰা 4 বছৰীয়া বিএড পাঠ্যক্ৰম আগবঢ়াব সম্পূৰ্ণ তাৰ বিতং তথ্য লাভ কৰিছে তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি
শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।